নমস্কাৰ বন্ধুসকল, মন্দিৰ ব্লগছ নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক ক'ব বিচাৰিছোঁ কি ভুল কৰিলে নাপাব আত্মসহায়ক গোটৰ 10,000 টকা। এই ভিডিঅ'ত সকলোখিনি আপোনালোকক ভালদৰে বুজাই ক'ম। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ মোৰ এটা অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব। আপোনালোকৰ বন্ধুবৰ্গৰ সহায় কৰি শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। বলক এতিয়া আমি সেই ভিডিঅ'টি চাই লওঁ। আত্মসহায়ক গোটৰ 10,000 টকাৰ ফৰ্ম পূৰণ কৰোঁতে আপুনি সন্তানৰ সংখ্যাৰ তথ্য ভুল কৰি দিছিল নেকি? ধৰি লওক আপুনি এগৰাকী OBCৰ মহিলা। আপোনাৰ সন্তানৰ সংখ্যা হ'ব লাগে 3টি। প্ৰকৃততে আপোনাৰ সন্তান আছিল 4টি, কিন্তু আপুনি তথ্য দিলে 2টি, মানে আপুনি ভুল তথ্য দিলে। চৰকাৰে এই তথ্য আপুনি ফৰ্মত দিয়া ধৰণে মানি ল'বনে? কেতিয়াও মানি নলয়। আপুনি ভুল তথ্য দিলেও চৰকাৰে আপোনাৰ সন্তানৰ তথ্য আধাৰ কাৰ্ড, ৰেচন কাৰ্ডৰ জৰিয়তে বিচাৰি উলিয়াব। অধিক সন্তান থাকিলে নাপাব আত্মসহায়ক গোটৰ 10,000 টকা। ঠিক ST SC সকলৰো হ'ব নোৱাৰিব 4টাতকৈ অধিক সন্তান। সন্তানৰ সংখ্যা ঠিক থাকিলে সকলোৱে পাব টকা। চিভিল স্ক'ৰ কম থাকিলেও কোনো কথা নাই। আজিলৈ ভিডিঅ'ত ইমানখিনিয়ে আছিল। ধন্যবাদ।